নমস্কাৰ শ্ৰদ্ধাৰ শিক্ষাগুৰুসকল, আশা কৰোঁ আপোনালোক নিশ্চয় ভালে কুশলে আছে। শিক্ষা বিভাগৰ এক কঠোৰ সিদ্ধান্ত আহি পৰিছে। যিবিলাক নন প্ৰভিঞ্চিয়েলাইজ অৰ্থাৎ অপ্ৰাদেশিত বিদ্যালয় আছে, লগতে প্ৰাদেশিকৃত বিদ্যালয় আছে, সেইসমূহৰ বিষয়ে এটি গুৰুত্বপূৰ্ণ কঠোৰ নিৰ্দেশনা আহি পৰিছে। চৰকাৰী প্ৰাদেশিকৃত বিদ্যালয়ে নাম পঞ্জীয়ন কৰিব নোৱাৰিব ব্যক্তিগত স্কুলৰ ক্লাছ 9 আৰু একাদশ শ্ৰেণীৰ শিক্ষাৰ্থীসকলৰ নামভৰ্তি কৰিব নোৱাৰিব। আৰু একাদশ শ্ৰেণীত নামভৰ্তিৰ প্ৰক্ৰিয়া এতিয়াৰ পৰা আৰম্ভ হৈছে। আৰু যিসকল ছাত্ৰ ছাত্ৰী মেট্ৰিকত ফেইল কৰিছে, বিশেষকৈ 3টা বিষয়ত, তেওঁলোকে 3টা বিষয়ৰ ওপৰত কম্পাৰ্টমেণ্ট পৰীক্ষা দিব পাৰিব। চলিত বৰ্ষৰ নৱম আৰু একাদশ শ্ৰেণীৰ পৰীক্ষাত প্ৰশ্নকাকত ফাদিল হোৱাৰ পাছত ৰাজ্যৰ শিক্ষা বিভাগে কঠোৰভাৱে এক ব্যৱস্থা গ্ৰহণ কৰিছে। একাদশ শ্ৰেণীৰ পৰীক্ষা অনুষ্ঠিত কৰাৰ সন্দৰ্ভত পৃথক ব্যৱস্থা গ্ৰহণ কৰাৰ লগতে প্ৰশ্নকাকত ফাদিলৰ পৰা আৰু পেকেট খোলা বহুসংখ্যক বিদ্যালয়ৰ বিৰুদ্ধে শাস্তিমূলক ব্যৱস্থাও গ্ৰহণ কৰিছে। বিশেষকৈ শিক্ষা বিভাগে এক নিৰ্দেশনাৰ জৰিয়তে এতিয়াৰ পৰা চৰকাৰী আৰু প্ৰাদেশিকৃত বিদ্যালয়ে ব্যক্তিগত বিদ্যালয়ৰ নৱম আৰু একাদশ শ্ৰেণীৰ শিক্ষাৰ্থীৰ নাম পঞ্জীয়ন কৰাত নিষেধাজ্ঞা জাৰি কৰিছে। এই নিৰ্দেশনা অমান্য কৰিলে চৰকাৰী আৰু প্ৰাদেশিকৃত শিক্ষানুষ্ঠানৰ বিৰুদ্ধে কঠোৰ অনুশাসনমূলক ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলিও সকনি প্ৰদান কৰিছে। আনহাতে অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদে এইবাৰ মেট্ৰিক পৰীক্ষাত উত্তীৰ্ণ হ'ব নোৱাৰা শিক্ষাৰ্থীসকলৰ বাবে এক নতুন নিৰ্দেশনা জাৰি কৰিছে। এই নিৰ্দেশনা অনুসৰি চলিত শিক্ষাবৰ্ষতো কম্পাৰ্টমেণ্টেল পৰীক্ষা অনুষ্ঠিত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। মেট্ৰিকত অনুত্তীৰ্ণ প্ৰাৰ্থীয়ে সৰ্বাধিক 3টা বিষয়ত কম্পাৰ্টমেণ্টেল পৰীক্ষাত অৱতীৰ্ণ হ'ব পাৰিব আৰু এই পৰীক্ষাৰ বাবেও অনলাইন পদ্ধতিৰে আবেদন কৰিব লাগিব। আবেদন দাখিলৰ বাবে অতি শীঘ্ৰে বিশেষ পৰ্টেল মুকলি কৰা হ'ব বুলিও পৰিষদে প্ৰকাশ কৰিছে। ইফালে চলিত বৰ্ষৰ একাদশ শ্ৰেণীৰ নামভৰ্তি প্ৰক্ৰিয়া যোৱাকালিৰ পৰা আৰম্ভ হৈছে। চৰকাৰে ইতিমধ্যে পৰ্টেল মুকলি কৰি দিছে। দৰ্পণ নামৰ এক পৰ্টেল, ইয়াৰ জৰিয়তে আবেদন কৰিব পাৰিব। এই সন্দৰ্ভত শিক্ষা বিভাগে জাৰি কৰা এক নিৰ্দেশনা অনুসৰি নামভৰ্তিৰ বাবে অহা 24 এপ্ৰিললৈ আবেদন কৰিব পাৰিব। 27 এপ্ৰিলৰ পুৱা 10 বজাত শিক্ষানুষ্ঠানসমূহে নামভৰ্তিৰ বাবে প্ৰাথমিক বাছনি তালিকা আৰু ৱেইটিং লিষ্ট প্ৰকাশ কৰিব। 30 এপ্ৰিলৰ পৰা 10 মেলৈকে শিক্ষাৰ্থীসকলে নামভৰ্তিৰ বাবে নিজৰ পচন্দ শিক্ষানুষ্ঠান দৰ্পণ পৰ্টেলৰ জৰিয়তে নিশ্চিত কৰিব লাগিব। এই বিষয়ে গুৰুত্বপূৰ্ণ ইনফৰ্মেশ্যনসমূহ আপোনালোকক আমি এই ভিডিঅ'টোৰ জৰিয়তে জনাই দিলোঁ। যিসকল মেট্ৰিকৰ ফেইল মাৰিছে বা তেওঁলোকৰ ৰিজাল্ট বেয়া হৈছে, তেওঁলোকৰ 3টা বিষয়ত এক্সাম দিব পাৰিব আৰু লগে লগে ৰিজাল্ট পাব। কেইদিনৰ ভিতৰতেই নতুন ৰিজাল্ট লাভ কৰি তেওঁলোকে এখন স্কুলত এডমিশ্যন ল'ব পাৰিব, নতুন বিদ্যালয়সমূহত নামভৰ্তি কৰিব পাৰিব। গতিকে অসম চৰকাৰৰ এইটো এটা ভাল পদক্ষেপ। নিশ্চয় মাননীয় মুখ্যমন্ত্ৰীগৰাকীয়ে এটা ভাল সিদ্ধান্ত গ্ৰহণ কৰিছে, এটা ভাল পদক্ষেপ লৈছে। বহুতো ছাত্ৰ ছাত্ৰী আছে, তেওঁলোকে 2টা বা 3টা বিষয়ত কম নম্বৰ পাইছে, যাৰ কাৰণে তেওঁলোকৰ ৰিজাল্ট বেয়া হৈছে। গতিকে এইসকল পৰীক্ষাৰ্থীৰ কাৰণে, কেণ্ডিডেটৰ কাৰণে খুব ভাল খবৰ। অসম চৰকাৰে এক গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে। অলৰেডি অনলাইন পৰ্টেল খুলি দিছে। এই পৰ্টেলৰ জৰিয়তে তেওঁলোকে আবেদন কৰিব পাৰিব আৰু পৰীক্ষাত অৱতীৰ্ণ হৈ তেওঁলোকে ৰিজাল্ট ভাল কৰিলে নিশ্চয় এডমিশ্যন ল'ব পাৰিব। গতিকে এই ছাত্ৰ ছাত্ৰীসকলৰ ভৱিষ্যতৰ প্ৰতি লক্ষ্য ৰাখি আমি আমাৰ ইউটিউবৰ পৰা শুভেচ্ছা জ্ঞাপন কৰিছোঁ। অতি কম সময়ৰ ভিতৰত তেওঁলোকে পৰ্টেলৰ জৰিয়তে আবেদন কৰিব লাগিব। অলৰেডি অনলাইন প্ৰচেছ ষ্টাৰ্ট হৈছে। গতিকে আৰু ইয়াৰ পৰা আৰু এটা ডাঙৰ মেছেজ দিছে, যিবিলাক চৰকাৰী বিদ্যালয় আছে অৰ্থাৎ প্ৰভিঞ্চিয়েলাইজ স্কুল আছে, এই স্কুলসমূহৰ আণ্ডাৰত বহুতো ব্যক্তিগত স্কুলৰ ছাত্ৰ ছাত্ৰীবিলাক তেওঁলোকে এক্সাম দিয়ে। জাতীয় বিদ্যালয় বা এনেকুৱা কিছুমান প্ৰাইভেট স্কুল আছে, তেওঁলোকৰ ৰেজিষ্ট্ৰেশ্যন কিন্তু অসমৰ বা চৰকাৰী স্কুলৰ আণ্ডাৰত চলে। এতিয়াৰ পৰা তেনেকুৱা স্কুলৰ ছাত্ৰ ছাত্ৰীসকলক আণ্ডাৰত সোমাব নোৱাৰিব, প্ৰাদেশিকৃত বিদ্যালয়ত সোমাব নোৱাৰিব। গতিকে এইটো এটা খুব ভয়ানক খবৰ। গতিকে
চোৱা যাক সময়ৰ প্ৰতি লক্ষ্য ৰাখি অসম চৰকাৰে পৰৱৰ্তী সময়ত কি পদক্ষেপ লয়, কিয়নো ইয়াতে ছাত্ৰ ছাত্ৰীসকলৰ ভৱিষ্যতৰ কথা সোমাই আছে, তেওঁলোকৰ জীৱনৰ কথা সোমাই আছে। গতিকে নিশ্চয় এটা শিথিল কৰিব বুলি আমি নিশ্চয় আশাবাদী, কাৰণ ছাত্ৰ ছাত্ৰীসকলৰ ভৱিষ্যতৰ কথা আছে। হঠাৎকৈ এনেকৈ সিদ্ধান্ত লোৱা এটা কাৰ্যকৰী কৰিলে নিশ্চয় এটা ক্ষতি হ'ব ছাত্ৰ ছাত্ৰীসকলৰ প্ৰতি। এটা ডেডলাইন বা এটা নিৰ্দিষ্ট চন এটা ধৰি দিলে নিশ্চয় ছাত্ৰ ছাত্ৰীসকল লাহে লাহে প্ৰাইভেট ছেকশ্যনত তেওঁলোকে এডমিশ্যন নলৈ ডাইৰেক্ট প্ৰাধিকৃত বিদ্যালয়ত এডমিশ্যন ল'বলৈ বাধ্য হ'ব। গতিকে এটা 2-1 বছৰ পিছত এটা নিৰ্দিষ্ট চন এটা ধৰি দিলে নিশ্চয় ছাত্ৰ ছাত্ৰীসকলে উপকৃত হ'ব পাৰিব। এইখিনি আছিলে আমাৰ ভিডিঅ'টোৰ আপডেট। নিশ্চয় আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব। সময়মতে আপোনালোকক আমি নতুন নতুন ইনফৰ্মেশ্যনসমূহ আগবঢ়াই থাকিম। ধন্যবাদ।